পানী কিমান সময়ৰ পৰা বাঢ়িছে? যোৱা ৰাতিপুৱা আপোনাৰ দেখিছে আপুনি ধাৰাসাৰ বৰষুণৰ ফলত আজি আপোনাৰ দুপৰীয়া 2:30 মানৰ পৰা যি পানী বাঢ়িছে নদীত, মাইকী নদীত আমাৰ, সেই নদীৰ পানীৰ ফলত বৰ্তমান গাঁৱত পানী হোৱা বৰ্তমান আৰম্ভ কৰিছে। কিমান মান ঘৰত এতিয়ালৈকে সোমোৱা হ'ল? বৰ্তমান আমাৰ গাঁৱত বৰ্তমান 30-40 ঘৰৰ মানুহ পানী সোমাইছে। বৰ্তমান পানী সোমাইছে, বহুত বেছিকৈ সোমাইছে। বহুত পানী সোমাইছে, মানুহৰ ঘৰত থাকিব থকা নাই, জেগা নাই। বৰ্তমান মানুহ বেলেগৰ ঘৰত আশ্ৰয় লৈছে বৰ্তমান। আচ্ছা, 30 ঘৰমান কোন নদীৰ পানী এইটো? এইটো মানচিৰি নদীৰ পানী। পানীটো বাঢ়িয়ে আছে, পানী কণ্টিনিউ বাঢ়ি আছে পানী। আৰু কিমান মান মানুহৰ ঘৰত সোমাব পাৰে? গোটেইখন গাঁও বৰ্তমান জলমগ্ন হোৱাৰ আশংকা আছে বৰ্তমান।